শিৱসাগৰ পৌৰসভাৰ অন্তৰ্গত 10 নং ৱাৰ্ডত অৱস্থিত ঐতিহাসিক মৰিবিল কি ধৰণে বেদখল কৰি এছামে তাতে ঘৰ নিৰ্মাণ কৰিলে, ঘৰ বাৰী নিৰ্মাণ কৰি মৰিবিলখন প্ৰায় নিশ্চিন্ন কৰি পেলালে। সেই সন্দৰ্ভত ইতিমধ্যে নিউজ 18 অসম নৰ্থ ইষ্টত বাতৰি সম্প্ৰচাৰ কৰিছোঁ আৰু এই বাতৰি সম্প্ৰচাৰ কৰাৰ পিছতে শিৱসাগৰত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্ন দল সংগঠনে মৰিবিলত যি অবৈধ দখল হ'ল সেয়া বেদখল মুক্ত কৰিবলৈ তথা ইয়াত উচ্ছেদ অভিযান চলাবলৈ দাবী উত্থাপন কৰিছে বিভিন্ন মহলে। মই দেখুৱাইছোঁ এই শিৱসাগৰ চহৰৰ মাজমজিয়াত এইখন হৈছে মৰিবিল আছিলে বুলি এই কাৰণেই কৈছোঁ যে এই মৰিবিল বৰ্তমান প্ৰায় বেদখল হ'ল। ইয়াৰ অধিকাংশ ভূমিয়েই বেদখল কৰি ইয়াত এছামে ঘৰ নিৰ্মাণ কৰিলে, বাৰী নিৰ্মাণ কৰিলে। এই খুদ চৰকাৰী পক্ষই দিয়া তথা শিৱসাগৰ ৰাজচক্ৰ বিষয়া কাৰ্যালয়ৰ পৰা এই তথ্য আমাক দিছে যে ইয়াত সংৰক্ষিত চৰকাৰীৰ 4625 নং দাগত ইয়াত এই মুহূৰ্তলৈকে 90টাৰো অধিক পৰিয়ালে আচলতে বেদখল কৰিলে, যাৰ বাবে এই মৰিবিল বৰ্তমান সম্পূৰ্ণ প্ৰায় ধ্বংসৰ গৰাহলৈ গুচি গ'ল আৰু এই মৰিবিল প্ৰায় নিশ্চিন্ন হোৱাৰ ফলত শিৱসাগৰত কৃত্ৰিম বানৰ সমস্যাও যথেষ্ট বৃদ্ধি পালে। এয়া অতি পৰিতাপৰ বিষয় যে ইয়াত কেৱল অসমৰ লোকে ইয়াত আচলতে দখল কৰা নাই, বেদখল কৰা নাই। ইয়াত সুখদেৱ সিং, সুৰজিত সিং আদিৰ দৰে বহিৰাজ্যৰ পৰা অহা বণিকেও ইয়াত আচলতে মৰিবিলত বেদখল কৰি ইয়াতে কেনেকৈ ঘৰ নিৰ্মাণ কৰিব পাৰিলে, বাৰী ইয়াত সাজিব পাৰিলে, তাক লৈ বৰ্তমান প্ৰশ্ন উত্থাপন হৈছে। আমি জানিব পৰা মতে এই মৰিবিলত আচলতে এটা দালাল চক্ৰই ইয়াত লাখ লাখ টকা লৈ আচলতে এছামক ইয়াত চৰকাৰী ভূমিকে বিক্ৰী কৰি দিলে। কিন্তু এই বিক্ৰী কাণ্ডত আচলতে চৰকাৰী পক্ষও যে আচলতে প্ৰশাসনৰ লোকো যে জড়িত হৈ থাকিব পাৰে তাৰ প্ৰায় স্পষ্ট হৈ পৰিছে। মোৰ কাষত বৰ্তমান অসমীয়া যুৱ মঞ্চ আৰু আহোম সেনাৰ অঞ্জন আছে, কি ক'বা? আচলতে চাওক প্ৰদীপদা, বিষয়টো অতিকে স্পৰ্শকাতৰ বিষয়টো ইতিহাসৰ লগত জড়িত থকা বিষয়। আজি আমি দেখিছোঁ আচলতে RTA যোগেদি তথ্য জনা অধিকাৰ আইনত আচলতে এইটো সম্পূৰ্ণৰূপে বেলেগ এখন ছবি প্ৰতিচ্ছবিত হৈছে। আচলতে যমুনাখন যদি 100 ভাগৰ 80 ভাগে কিন্তু আমি বৰ্তমান সময়ত দেখিছোঁ গ্ৰাস কৰি পেলাইছে। আজি ঐতিহাসিক বোলা যিখন বিল, সেই বিলখন আজি শেষ হ'বলৈ গৈ আছে। আমাৰ এইখিনিত প্ৰশ্ন আছে, আমি জিলা প্ৰশাসন তথা মুখ্যমন্ত্ৰী মহোদয়লৈ আমি আহ্বান জনাইছোঁ, এইখন যিখন বিল ঐতিহাসিক বিল, এই বিলখন সংৰক্ষণ কৰক। এই যিসকল বেদখলকাৰী আছে তাতে লগতে এই যি অবৈধ বহিৰাগতে যি বণিকে আহি ইয়াত সংস্থাপন লাভ কৰিছে, বেদখল কৰিব পাৰিছে, সেনে ক'ত সাহস পালে, কাৰ ছত্ৰছায়াত সাহস পালে? এইখিনি আচলতে উচ্ছেদ হ'ব লাগে আৰু এই মৰিবিলখন সম্পূৰ্ণৰূপে চাফ চিকুণ কৰি সংৰক্ষণ কৰিব লাগে, কিয়নো এই মৰিবিলখনৰ লগত শিৱসাগৰ কৃত্ৰিম বানপানীৰ কথা জড়িত হৈ আছে। কিন্তু এই মৰিবিলখনৰ লগত ইতিহাসৰ কথা জড়িত আছে। এই মৰিবিলখন সংৰক্ষণ আৰু সৌন্দৰ্যবৰ্ধন কৰাৰ ক্ষেত্ৰত আমি আহোমনে দাবী জনাইছোঁ। এই শিৱসাগৰ নগৰখনৰ এজাক বৰষুণতে বানপানী সৃষ্টি হোৱাৰ মূল কাৰণ হৈছে অবৈধ যমুনা আৰু অবৈধ মৰিবিল বেদখল। আচলতে আমি বাৰে বাৰে দাবী উত্থাপন কৰিছোঁ যে যমুনা মৰিবিল এইবিলাক বেদখল হ'ব লাগে, যদি কোনোবাই বেদখল কৰিছে উচ্ছেদ হ'ব লাগে। তাৰ সমান্তৰালভাৱে আমি দেখাইছোঁ যে মৰিবিলখন বা যমুনাখন সংৰক্ষণ নকৰাৰ ভাৱত এতিয়া যথেষ্ট জাবৰ আৰু পিটনিয়ে ভৰি পৰিছে, যাৰ বাবে পানী ইয়াৰ ধৰা ওলাই যোৱাৰ কোনো সুপৰিকল্পিত এক ব্যৱস্থা নাই। জাবৰৰ দম হৈ গৈছে, পিটনিৰ মাজত পানীসমূহ আবদ্ধ হৈ পানীসমূহ যেনেধৰণে ওলাই যোৱাত পৰিৱেশ সৃষ্টি হ'বলৈ সেই ওলাই যোৱাৰ কোনো বিকল্প এক ৰাস্তা নাই। সেয়েহে আমি দাবী জনাইছোঁ যে চৰকাৰক ইয়াত যদি কোনোবাই বেদখল কৰিছে সেইসমূহ উচ্ছেদ কৰি পিটনিখন বিলখন সংৰক্ষণ কৰি যাতে পিটনিসমূহ কাটি চাফা কৰি পানী যাতে সুৰাহাৰে ওলাই যায়, তেতিয়া হয়তো শিৱসাগৰ টাউনত এজাক বৰষুণৰ হয়তো কৃত্ৰিম বানপানী হোৱাৰ পৰা শিৱসাগৰ নগৰখন ৰক্ষা পৰিব। গতিকে চৰকাৰক ইয়াৰ প্ৰতি সজাগ আৰু সচেতন হ'বলৈ অনুৰোধ জনালোঁ। হয়, এইখন মই পুনৰ দেখুৱাইছোঁ। এই মৰিবিলখনৰ আচলতে পুতি পেলোৱা হ'ল, প্ৰায় অধিকাংশ ইয়াৰ মৰিবিলৰ অধিকাংশই পুতি পেলোৱা হ'ল, যাৰ বাবে ইয়াত বৰ্তমান শিৱসাগৰ চহৰত হঠাৎ আচলতে এজাক বৰষুণ দিলেই আচলতে কৃত্ৰিম বান হোৱাৰ অন্যতম কাৰণ হ'ল এই মৰিবিলখন প্ৰায় পুতি পেলালে। আৰু এই যি মৰিবিল আচলতে বেদখল কৰিলে, যিসকলে ইয়াৰ মাটি এছাম দালালৰ যোগেদি ক্ৰয় কৰিলে, এই ঘটনাৰ সৈতে কোন কোন জড়িত আছে, সেই সময়ত কোন কোন ৰাজচক্ৰ বিষয়া জড়িত আছে, কোন দালাল চক্ৰ জড়িত আছে, যিয়ে চৰকাৰী এই ভূমি বিক্ৰী কৰিলে, আচলতে তাৰ এটা উচিত তদন্তৰ দাবী জনাইছে বিভিন্ন দল সংগঠনে। অনাগত সময়ত লক্ষণীয় হ'ব এই মৰিবিল উদ্ধাৰ কৰিবলৈ প্ৰশাসনে কি পদক্ষেপ ল'ব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড।
গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।